ৰাতিপুৱাৰ পৰা মই পেকিঙেই কৰি আছোঁ তো মই ৰেডি ঘৰ যাবৰ কাৰণে বাজিছে 2টা আৰু মই খানাৰ যোগাৰটো কৰি লওঁ কাৰণ আজি আমি বিশ্বনাথ চাৰিআলি গৈ আছোঁ তো কিয় গৈ আছোঁ ভিডিঅ' চাই থাকিব তেতিয়া গম পাব তো এতিয়া মই খানা বনাওঁ আৰু হাজবেণ্ডে ডিউটিলৈ যাওঁতেই ভালকৈ খাই গৈছে কাৰণ হাজবেণ্ড একেবাৰে কাম বন কৰি গ'লি সন্ধিয়া আহিব তাৰপিছত খাই বৈ আমি যাম আৰু ওলাই আমাৰ ঘৰলৈ যাবলৈ বুলি মই ওলাই আহিছোঁ হাজবেণ্ড এতিয়ালৈকে আহি পোৱাই নাই 4:30 বাজিলে ভাবিছোঁ মই ভাতকেইটা খাই ভাত খোৱাই নাই আমি ভাতকেইটা খাই মই বাচনখিনি ধুই ৰেডি কৰি ৰাখোঁ মই বাটিতে কেইটামান লৈছোঁ ৰাজমা বনাইছিলোঁ আৰু ডিম এটা আছিলে অমলেট কৰিলোঁ আৰু বন্ধাকবি ভাজি বনালোঁ এয়াই কমল আহে দেখোন কমলা নিজে বাচিব জানা এই স্কিনটো পাতলা হ'ব লাগে এইটো স্কিনটো পাতলা তুমি বাচা কমলা ললোঁ কিউই ললোঁ কমলা ললোঁ আৰু কিউই ললোঁ খাবৰ কাৰণে আমি ঘৰলৈ গৈ থাকোঁতে আধা বাটতে ৰখি এতিয়া ভুট্টা খাম গোমধান পোৰা অসমীয়া হিন্দীত ক'লে ভুট্টা মই কিন্তু দীঘল ডাঙৰ খাম গোমধান হ'ব নেকি হা লোৱা যোৱা करो नहीं कि डांगरटा দিব কোৱা एक बड़ा साइज का दीजिए ना গোমধান খাই আহি আছোঁ আমি ইটানগৰ পালোহি মানে গাড়ী চলাই তেন্তে আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ